নেক্সট কুৱেশ্যন নম্বৰ 15 আচৰণবাদ কি আচৰণবাদৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ ইউনিট 1ৰ সকলোবোৰ লং কুৱেশ্যন এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা কুৱেশ্যন নম্বৰ 1 ৰাজনীতিৰ প্ৰকৃতি লিখা উত্তৰ নম্বৰ 1 ৰাজনীতি এক গতিশীল বিষয় ই সময় পৰিস্থিতি আৰু পৰিৱেশ সাপেক্ষে পৰিৱৰ্তন হয় Number 2, ৰাজনীতি প্ৰধানকৈ ৰাষ্ট্ৰ, চৰকাৰ, সমাজ, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে জড়িত। ইয়াৰ কেন্দ্ৰবিন্দু হৈছে ক্ষমতা আহৰণ কৰি ৰাষ্ট্ৰ শাসন কৰা। Number 3, ৰাজনীতি হৈছে বৰ্ণনামূলক বিষয়। মানুহে নিজস্ব দৃষ্টিভংগীৰে ৰাজনীতিৰ আলোচনা কৰে। Number 4, ৰাজনীতি ইতিবাচক বা নেতিবাচক হ'ব পাৰে। Number 5, সাম্প্ৰতিক বিশ্বৰ প্ৰায় সকলো ক্ষেত্ৰতে ৰাজনীতিয়ে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। Next question number 2 ৰাজনীতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা উত্তৰ number 1 ৰাজনীতি হৈছে সমাজ আৰু ৰাষ্ট্ৰীয় জীৱনৰ লগত জড়িত এটা বিষয় ইয়াত সমাজ ৰাষ্ট্ৰ চৰকাৰ ইত্যাদি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় number 2 ৰাজনীতি হৈছে বহুমুখী অৰ্থ প্ৰকাশ কৰা এটি ধাৰণা ই প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে মানৱ জীৱনৰ বিভিন্ন দিশৰ লগত জড়িত হৈ পৰে নম্বৰ 3 ৰাজনীতি মূলতঃ ৰাষ্ট্ৰ শাসনৰ লগত জড়িত অৰ্থাৎ ৰাষ্ট্ৰ শাসনৰ যিবোৰ শাখা প্ৰশাখা আৰু কলা কৌশল আছে সেইবোৰৰ সৈতে ৰাজনীতি জড়িত নম্বৰ 4 ৰাজনীতি হৈছে ক্ষমতা আহৰণৰ কাৰণে হোৱা দ্বন্দ্ব গতিকে ইয়াত প্ৰমূল প্ৰতিযোগিতা সংঘটিত হয় নম্বৰ 5 আইন প্ৰণয় প্ৰয়োগ আৰু অন্যান্য প্ৰাসংগিক নীতি নিয়মৰ লগতো ৰাজনীতি জড়িত থাকে নম্বৰ 6 ৰাজনীতিয়ে মানুহৰ ব্যক্তিগত আৰু সামূহিক জীৱনকো চুই যায় নম্বৰ 7 ৰাজনীতি এটা বিস্তাৰিত বিষয় ইয়াৰ সৈতে কলা আৰু বিজ্ঞান উভয় প্ৰকাৰ কৌশল জড়িত থাকে নম্বৰ 8 ৰাজনীতিৰ সৈতে সদায় ইতিবাচক আৰু নেতিবাচক বিষয় জড়িত থাকে ই সময় আৰু পৰিস্থিতি সাপেক্ষ নম্বৰ 9 ৰাজনীতিৰ প্ৰধান সূত্ৰধৰ হৈছে ৰাজনৈতিক দল সংগঠন নেতা কৰ্মী জনসাধাৰণ প্ৰভাৱ গোষ্ঠী স্বাৰ্থ গোষ্ঠী আৰু বুদ্ধিজীৱীসকল নম্বৰ 10 ৰাজনীতিৰ জৰিয়তে সামাজিক আৰু অৰ্থনৈতিক বিকাশ সাধনৰ উপৰিও সামাজিক পৰম্পৰা সংস্কৃতি আদি ৰক্ষা কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 3 আচৰণবাদৰ বৈশিষ্ট্য লিখা উত্তৰ নম্বৰ 1 সত্যতা নিৰূপণ আচৰণবাদত যিকোনো সিদ্ধান্ত বা মতামত তথ্য পৰ্যবেক্ষণ আৰু গৱেষণাৰ জৰিয়তে সত্যতা পৰীক্ষা কৰি গ্ৰহণ কৰা হয় প্ৰমাণ নোহোৱাকৈ কোনো সিদ্ধান্ত মানি লোৱা নহয় নম্বৰ 2 কৌশল আচৰণবাদত তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ বাবে বৈজ্ঞানিক কৌশল যেনে জৰীপ পৰ্যবেক্ষণ আৰু পৰিসংখ্যাগত পদ্ধতি ব্যৱহাৰ কৰা হয় নম্বৰ 3 মূল্যায়ন নিৰপেক্ষতা আচৰণবাদত গৱেষকে নিজৰ ব্যক্তিগত মতামত বিশ্বাস বা মূল্যবোধৰ প্ৰভাৱ নপৰাকৈ নিৰপেক্ষভাৱে গৱেষণা কৰে তথ্য আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হয় নম্বৰ 4 নিয়মানুবৰ্তিতা আচৰণবাদৰ মতে মানুহৰ ৰাজনৈতিক আচৰণত কিছুমান নিয়মিত ধাৰণা বা একেধৰণৰ বৈশিষ্ট্য দেখা যায় সেই নিয়মসমূহ অধ্যয়ন কৰি ভৱিষ্যতৰ আচৰণৰ বিষয়ে অনুমান কৰিব পাৰি নম্বৰ 5 বিশুদ্ধ বিজ্ঞান আচৰণবাদে ৰাজনীতি বিজ্ঞানৰ এক বিশুদ্ধ আৰু বৈজ্ঞানিক শাস্ত্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে ইয়াত তথ্য পৰ্যবেক্ষণ আৰু গৱেষণাৰ ভিত্তিত জ্ঞান আহৰণ কৰা হয় ব্যক্তিগত ধাৰণা বা কল্পনাৰ ওপৰত নহয় নেক্সট কুৱেশ্যন নম্বৰ 4 ৰাজনৈতিক তথ্যৰ প্ৰকৃতি লিখা উত্তৰ নম্বৰ 1 ৰাজনৈতিক তথ্য ৰাজনৈতিক বিজ্ঞানৰ এটা অংশ ইয়াত বিভিন্ন ৰাজনৈতিক বিষয় অধ্যয়ন কৰা হয় নম্বৰ 2 ৰাজনৈতিক তথ্য আদৰ্শমূলক আৰু বৈজ্ঞানিক উভয় প্ৰকাৰ হ'ব পাৰে নম্বৰ 3 ৰাজনৈতিক তথ্য সময় পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে পৰিৱৰ্তন হয় নম্বৰ 4 ৰাজনৈতিক তথ্য সত্য আৰু বাস্তৱতাৰ ওপৰত গুৰুত্ব দিয়ে এই সত্য আৰু বাস্তৱতাৰ ভিত্তিত ই ৰাজনৈতিক সমস্যা সমাধান কৰিব বিচাৰে নম্বৰ 5 ৰাজনৈতিক তথ্য ৰাজনীতি সম্পৰ্কীয় বিষয় আৰু ঘটনাৰ মূল্যায়ন সাপেক্ষে অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে নেক্সট কুৱেশ্যন নম্বৰ 5 ৰাজনৈতিক তথ্যৰ পৰিসৰ বা বিষয়বস্তুসমূহ লিখা উত্তৰ নম্বৰ 1 ৰাষ্ট্ৰ ৰাজনৈতিক তথ্যৰ প্ৰাথমিক আলোচ্য বিষয়বস্তু হৈছে ৰাষ্ট্ৰ ই ৰাষ্ট্ৰৰ উৎপত্তি বিকাশ আৰু বৰ্তমান অৱস্থা আৰু ৰাষ্ট্ৰৰ ভৱিষ্যত সম্পৰ্কে অনুসন্ধান তথা অধ্যয়ন কৰে নম্বৰ 2 শান্তি আৰু সংঘাত ৰাজনৈতিক তথ্যই সদায়ে সমাজ আৰু
ৰাষ্ট্ৰত শান্তি স্থাপন কৰিব বিচাৰে। ই বিশ্ব ৰাজনীতিত উদ্ভৱ হোৱা সমস্যাসমূহ শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাৰ কাৰণে বিভিন্ন ধৰণৰ তত্ত্ব নিৰ্মাণ কৰে। নম্বৰ 3, ক্ষমতা। ৰাজনীতি বিজ্ঞানৰ অন্যতম মৌলিক বিষয়বস্তু হৈছে ক্ষমতা। ইয়াৰ সৈতে কৃতিত্ব আৰু বৈধতা ওতপ্ৰোতভাৱে জড়িত। নম্বৰ 4, আন্তৰ্জাতিক ৰাজনীতি। আন্তৰ্জাতিক ৰাজনীতিৰ সৈতে জড়িত বিভিন্ন বিষয় যেনে আন্তঃৰাষ্ট্ৰীয় আইন, সংগঠন, কূটনীতি, বৈদেশিক নীতি ইত্যাদি বিষয়বোৰক ৰাজনৈতিক তত্ত্বৰ বিষয়বস্তু বুলি গণ্য কৰা হয়। নম্বৰ 5, নাগৰিকৰ মৌলিক বিষয়সমূহ। এখন দেশৰ নাগৰিকসকলৰ সুস্থ জীৱন যাপনৰ বাবে বস্ত্ৰ আৰু বাসস্থানৰ উপৰিও আন কিছুমান লাগতিয়াল বিষয়ৰ প্ৰয়োজন হয়। সেইবোৰ হৈছে স্বতন্ত্ৰতা, সমতা, ন্যায়, আইন ইত্যাদি। ৰাজনৈতিক তত্ত্বই এই বিষয়বোৰক গুৰুত্ব সহকাৰে অধ্যয়ন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 6, ডেভিড ষ্টনৰ ৰাজনৈতিক তত্ত্বৰ 5টা শ্ৰেণী বিভক্তি লিখা। উত্তৰ নম্বৰ 1, নৈতিক ৰাজনৈতিক তথ্য। নম্বৰ 2, কাল্পনিক তথ্য। নম্বৰ 3, সমাজতাত্ত্বিক তথ্য। নম্বৰ 4, বৈধ ৰাজনৈতিক তথ্য। নম্বৰ 5, বৈজ্ঞানিক তথ্য। নেক্সট কুৱেশ্যন নম্বৰ 7, ৰাজনৈতিক তথ্যৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা, নাইবা ৰাজনৈতিক তথ্যৰ উপযোগিতা সম্পৰ্কে আলোকপাত কৰা, নাইবা ৰাজনৈতিক তথ্যৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা আলোচনা কৰা। উত্তৰ নম্বৰ 1, ৰাজনৈতিক তথ্যই ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত জ্ঞান অৰ্জন কৰাত সহায় কৰে। বিশেষকৈ স্বতন্ত্ৰতা, সমতা, ন্যায়, গণতন্ত্ৰ, সমাজবাদ, ধৰ্মনিৰপেক্ষতা, পুঁজিবাদ ইত্যাদি বহুমুখী বিষয়বোৰ বুজি পোৱাত ৰাজনৈতিক তথ্যৰ অধ্যয়নে সহায় কৰে। নম্বৰ 2, ৰাজনৈতিক তথ্যই ৰাষ্ট্ৰৰ উৎপত্তি, বিকাশ আৰু ইয়াৰ বিভিন্ন উপাদান সম্পৰ্কে জনাত সহায় কৰে। ইয়ে আইনৰ কাৰ্যকাৰিতা, মানুহৰ বৈধ আচৰণ ইত্যাদি কি আৰু কিয় প্ৰয়োজন আদিৰ সামগ্ৰিক জ্ঞান দিয়ে। নম্বৰ 3, ৰাজনৈতিক তথ্যৰ অধ্যয়নে ৰাজনীতিৰ গৱেষণা কাৰ্যক উৎসাহিত কৰে। ইয়াৰ ফলত বৈজ্ঞানিক পদ্ধতিৰে নতুন নতুন তথ্য নিৰ্মাণ কৰা সম্ভৱ হৈছে। এই তথ্যবোৰে বিশ্ব ৰাজনীতিত ৰাজনৈতিক তথ্যৰ গুৰুত্ব আৰু প্ৰাসংগিকতা বৃদ্ধি কৰিছে। নম্বৰ 4, ৰাজনৈতিক তথ্যই সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ মাজত আন্তঃশাস্ত্ৰীয় অধ্যয়নত সহায় কৰিছে। অৰ্থাৎ সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ মাজত যোগসূত্ৰ স্থাপন কৰি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নক অধিক চহকী কৰিছে। নম্বৰ 5, ৰাজনীতি বিজ্ঞানৰ বিস্তৃত তথা বিভিন্ন জটিল বিষয়বোৰ অধ্যয়ন কৰাত ৰাজনৈতিক তথ্যই সহায় কৰে। এই তথ্যৰ সহায়ত আমি ৰাষ্ট্ৰ, চৰকাৰ, নাগৰিক, অধিকাৰ, ন্যায় ইত্যাদি বিষয়বোৰ পৰিষ্কাৰভাৱে জানিব পাৰোঁ। নেক্সট কুৱেশ্যন নম্বৰ 8, ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1, ৰাজনীতি ই এক বাস্তৱিক বা ব্যৱহাৰিক কাৰ্যকলাপ। ইয়াত ক্ষমতা লাভ, জনসাধাৰণৰ সমস্যাকেন্দ্ৰিক আলোচনা আৰু নীতি প্ৰণয় আদি অন্তৰ্ভুক্ত। আনহাতে ৰাজনীতি বিজ্ঞান ই এক তাত্ত্বিক আৰু বিশ্লেষণাত্মক বিষয়। ই ৰাজনীতিৰ বিভিন্ন দিশ সূক্ষ্মভাৱে বিচাৰ বিশ্লেষণ কৰে। নম্বৰ 2, ৰাজনীতিৰ পৰিসৰ ব্যাপক আৰু সৰ্বব্যাপী। ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজৰ সংঘাত সমাধান কৰি জনকল্যাণ সাধন কৰা। আনহাতে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ তুলনামূলকভাৱে সীমিত আৰু সুসংগঠিত। ইয়াৰ ভিতৰত ৰাষ্ট্ৰ, চৰকাৰ, সংবিধান, ক্ষমতা, অধিকাৰ আৰু আন্তৰ্জাতিক সম্পৰ্ক আদি সামৰি লোৱা হয়। নম্বৰ 3, ৰাজনীতি মূলতঃ সামাজিক আৰু বাস্তৱ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। ইয়াত কোনো বৈজ্ঞানিক পদ্ধতি অনুসৰণ কৰাটো বাধ্যতামূলক নহয়। আনহাতে ৰাজনীতি বিজ্ঞানত বিজ্ঞানসন্মত অভিজ্ঞতা ভিত্তিক আৰু পদ্ধতিগতভাৱে ৰাজনৈতিক ঘটনাৱলী অধ্যয়ন কৰা হয়। নম্বৰ 4, ৰাজনীতিৰ লক্ষ্য হৈছে ক্ষমতা আহৰণ, চৰকাৰ গঠন আৰু বিভিন্ন নীতি কাৰ্যকৰী কৰা। আনহাতে ৰাজনীতি বিজ্ঞানৰ লক্ষ্য ৰাজনৈতিক পৰিঘটনা, ৰাজনৈতিক ব্যৱস্থা আৰু আদৰ্শসমূহৰ কাৰণ আৰু ফলাফল সম্পৰ্কে জ্ঞান প্ৰদান কৰা। নম্বৰ 5, ৰাজনীতি ব্যক্তিকেন্দ্ৰিক বা দলীয় স্বাৰ্থ আৰু আৱেগৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। আনহাতে ৰাজনীতি বিজ্ঞান যথেষ্ট পৰিমাণে বস্তুনিষ্ঠ আৰু নিৰপেক্ষ। ইয়াত পক্ষপাতিত্বহীনভাৱে তথ্য আৰু তথ্যৰ আলোচনা কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিসমূহ লিখা। উত্তৰ নম্বৰ 1, ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। ই সমাজৰ ৰাজনৈতিক দিশ, ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিষয়ে অধ্যয়ন কৰে। নম্বৰ 2, ৰাজনীতি বিজ্ঞান এক গতিশীল বিষয়। মানৱ সমাজৰ পৰিৱৰ্তনৰ লগে লগে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু পৰিৱৰ্তিত হয়।
নাম্বাৰ 3 ৰাজনীতি বিজ্ঞানৰ মূল আলোচ্য বিষয় হৈছে ৰাষ্ট্ৰ আৰু চৰকাৰ ইয়াত ৰাষ্ট্ৰৰ উৎপত্তি চৰকাৰৰ গঠন আৰু কাৰ্য আলোচনা কৰা হয় নাম্বাৰ 4 ৰাজনীতি বিজ্ঞানত পৰ্যবেক্ষণ তথ্য সংগ্ৰহ আৰু বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা হয় সেইবাবে ইয়াক বিজ্ঞান বুলিও কোৱা হয় নাম্বাৰ 5 ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হৈছে আদৰ্শ শাসন ব্যৱস্থা গঢ়ি তোলা আৰু জনকল্যাণ নিশ্চিত কৰা নেক্সট কোৱেশ্চন নাম্বাৰ 10 ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত পাৰ্থক্য লিখা উত্তৰ নাম্বাৰ 1 ৰাজনীতি বিজ্ঞান নীতিনিষ্ঠ কিন্তু মনোবিজ্ঞান বস্তুনিষ্ঠ মনোবিজ্ঞানে বৰ্তমান অৱস্থাৰ বিষয়ে আলোচনা কৰে নাম্বাৰ 2 ৰাজনীতি বিজ্ঞান ৰাষ্ট্ৰ চৰকাৰ ৰাজনৈতিক প্ৰতিষ্ঠান আৰু নাগৰিকৰ ৰাজনৈতিক আচৰণৰ বিষয়ে আলোচনা কৰে কিন্তু মনোবিজ্ঞান মানুহৰ মন অনুভূতি চিন্তা স্মৃতি আৰু আচৰণৰ বিষয়ে আলোচনা কৰে নাম্বাৰ 3 ৰাজনীতি বিজ্ঞানত সকলো ৰাজনৈতিক ঘটনাৰ ব্যাখ্যা কেৱল মনোবিজ্ঞানৰ জৰিয়তে কৰিব নোৱাৰি কিন্তু মনোবিজ্ঞান মূলতঃ ব্যক্তিৰ মানসিক আচৰণলৈ সীমাবদ্ধ থাকে নাম্বাৰ 4 ৰাজনীতি বিজ্ঞান মানুহৰ বাহ্যিক ৰাজনৈতিক আচৰণ যেনে ভোটদান আন্দোলন নেতৃত্ব আদি অধ্যয়ন কৰে কিন্তু মনোবিজ্ঞান বাহ্যিক আচৰণৰ লগতে মানুহৰ আভ্যন্তৰীণ মানসিক অৱস্থা অধ্যয়ন কৰে নাম্বাৰ 5 ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হৈছে ৰাজনৈতিক অৱস্থা আৰু শাসন সম্পৰ্কে জ্ঞান লাভ কৰি জনকল্যাণ নিশ্চিত কৰা কিন্তু মনোবিজ্ঞানৰ উদ্দেশ্য হৈছে মানুহৰ মন আৰু আচৰণ বুজি পোৱা আৰু বিশ্লেষণ কৰা নেক্সট কোৱেশ্চন নাম্বাৰ 11 ৰাজনৈতিক তথ্যৰ প্ৰকৃতি অনুসৰি বিভিন্ন ভাগবোৰ আলোচনা কৰা উত্তৰ নাম্বাৰ 1 নৈতিক তথ্য নৈতিক ৰাজনৈতিক তথ্যৰ আলোচনাৰ সময়ত ৰাজনীতি বিজ্ঞানীসকলে অৱৰহ পদ্ধতিক অনুসৰণ কৰে ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ সাৰ্বজনীন মূল্যবোধ নিৰ্ণয় কৰা এই তথ্যৰ মূল উদ্দেশ্য নাম্বাৰ 2 কাল্পনিক তথ্য কাল্পনিক ৰাজনৈতিক তথ্যৰ প্ৰবক্তাসকল কল্পনাৰ সহায়ত আদৰ্শ সমাজ আৰু আদৰ্শ ব্যৱস্থা প্ৰতিষ্ঠা কৰাত আগ্ৰহী নাম্বাৰ 3 সমাজতাত্ত্বিক তথ্য সমাজতাত্ত্বিক ৰাজনৈতিক তথ্যই ৰাষ্ট্ৰক এটা সামাজিক সংগঠন হিচাপে ধৰি লৈ সমাজৰ সৈতে তাৰ সম্পৰ্ক আলোচনা কৰে নাম্বাৰ 4 আইনগত তথ্য আইনগত ৰাজনৈতিক তথ্য ৰাজনৈতিক জীৱনৰ সকলো সম্পৰ্কক আইনগত দৃষ্টিভংগীত বিচাৰ আৰু বিশ্লেষণ কৰে নাম্বাৰ 5 বৈজ্ঞানিক তথ্য বৈজ্ঞানিক ৰাজনৈতিক তথ্যত পৰ্যবেক্ষণ বিশ্লেষণ আদি পদ্ধতিৰ সহায় আৰু সংগৃহীত তথ্য আৰু পৰিসংখ্যাৰ ভিত্তিত সাধাৰণ সিদ্ধান্ত বিধি ইত্যাদি ৰচনা কৰাৰ চেষ্টা কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 12 ৰাজনৈতিক তথ্যৰ সংজ্ঞা দিয়া ইয়াৰ বৈশিষ্ট্যসমূহ লিখা উত্তৰ ৰাজনৈতিক তথ্য হৈছে এনে এক অধ্যয়ন যিয়ে ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ মূল ধাৰণা নীতি আৰু আদৰ্শসমূহৰ ব্যাখ্যা আৰু বিশ্লেষণ কৰে ৰাজনৈতিক তথ্যৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল নাম্বাৰ 1 ৰাজনৈতিক তথ্য দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত ই ন্যায় স্বাধীনতা সমতা অধিকাৰ আৰু নৈতিকতাৰ আদি মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে নাম্বাৰ 2 ৰাজনৈতিক ধাৰণা নীতি আৰু সমস্যাসমূহৰ কাৰণ প্ৰভাৱ আৰু তাৎপৰ্য গভীৰভাৱে বিশ্লেষণ কৰে নাম্বাৰ 3 ৰাজনৈতিক তথ্যই কেৱল বাস্তৱ ব্যৱস্থাৰ বৰ্ণনা নকৰি এখন আদৰ্শ সমাজ আৰু চৰকাৰ কেনেকুৱা হ'ব লাগে সেই বিষয়েও আলোচনা কৰে নাম্বাৰ 4 ই তথ্য যুক্তি পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ সহায়ত ৰাজনৈতিক সিদ্ধান্ত আৰু মতামত আগবঢ়ায় নাম্বাৰ 5 ৰাজনৈতিক তথ্যই সময় সমাজ আৰু ৰাজনৈতিক পৰিৱেশৰ পৰিৱৰ্তনৰ লগে লগে ৰাজনৈতিক তথ্য পৰিৱৰ্তিত আৰু বিকশিত হয় নাম্বাৰ 6 ৰাজনৈতিক তথ্যৰ ইতিহাস সমাজ বিজ্ঞান অৰ্থনীতি মনোবিজ্ঞান আইন আদি বিষয়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে নাম্বাৰ 7 ই আদৰ্শ ৰাষ্ট্ৰ উত্তম শাসন ব্যৱস্থা আৰু ন্যায়ভিত্তিক সমাজ প্ৰতিষ্ঠাৰ লক্ষ্য ৰাখে নাম্বাৰ 8 ৰাজনৈতিক তথ্যই বাস্তৱ ৰাজনৈতিক সমস্যা নীতি আৰু ঘটনাসমূহৰ ব্যাখ্যা আৰু বিশ্লেষণ কৰে যাতে সমাজৰ সমস্যাৰ সমাধান বিচাৰি উলিওৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 13 ৰাজনীতি কি ৰাজনীতিৰ বিভিন্ন ধাৰণা সম্পৰ্কে আলোচনা কৰা উত্তৰ ৰাজনীতি হৈছে এক প্ৰক্ৰিয়া য'ত মানুহে মানুহৰ লগত ৰাজনৈতিক নেতা আৰু জনসাধাৰণৰ মাজত চৰকাৰ আৰু অন্যান্য সকলৰ মাজত কোনো এটা সমস্যা সমাধানৰ কাৰণে আলাপ আলোচনা কৰা হয় এনে আলাপ আলোচনাই কোনো সমস্যা সমাধান কৰাৰ লগতে কেতিয়াবা নতুন সমস্যা সৃষ্টি কৰে নাম্বাৰ 1 ৰাষ্ট্ৰৰ অধ্যয়ন এই ধাৰণা অনুসৰি ৰাজনীতি মূলতঃ ৰাষ্ট্ৰৰ উৎপত্তি স্বৰূপ উদ্দেশ্য আৰু কাৰ্যৰ অধ্যয়ন এই মতবাদ অনুসৰি ৰাষ্ট্ৰই ৰাজনীতিৰ কেন্দ্ৰবিন্দু
নাম্বার 2 চৰকাৰৰ অধ্যয়ন। এই ধাৰণাত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু দায়িত্বৰ ওপৰত গুৰুত্ব দিয়া হয়। চৰকাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ শাসন চলে। নাম্বার 3 ক্ষমতাৰ অধ্যয়ন। এই ধাৰণা অনুসৰি ৰাজনীতি হৈছে ক্ষমতা লাভ, ক্ষমতা ব্যৱহাৰ আৰু ক্ষমতা বিতৰণৰ প্ৰক্ৰিয়া। সমাজত কোনে ক্ষমতা লাভ কৰে আৰু কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে ইয়াত আলোচনা কৰা হয়। নাম্বার 4 সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া। এই ধাৰণা অনুসৰি সমাজ বা ৰাষ্ট্ৰৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেনেকৈ লোৱা হয় আৰু সেই সিদ্ধান্ত কাৰ বাবে লাভজনক হয় তাৰ অধ্যয়নেই ৰাজনীতি। নাম্বার 5 জনকল্যাণৰ উপায়। এই ধাৰণা অনুসৰি ৰাজনীতিৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ কল্যাণ, ন্যায়, শান্তি আৰু উন্নয়ন নিশ্চিত কৰা। নাম্বার 6 আচৰণবাদী ধাৰণা। আচৰণবাদী সকলৰ মতে ৰাজনীতি মানে কেৱল ৰাষ্ট্ৰ বা চৰকাৰ নহয়, মানুহে ৰাজনীতিত কেনেকৈ আচৰণ কৰে, যেনে ভোটদান, ৰাজনৈতিক অংশগ্ৰহণ, মতামত প্ৰকাশ আদি বিষয়ৰ অধ্যয়ন। নেক্সট কুৱেশ্যন নম্বৰ 14 ৰাজনীতি বিজ্ঞান কাক বোলে? অধ্যয়নৰ বিষয়বস্তু হিচাপে ৰাজনীতি বিজ্ঞানৰ বিকাশ সম্পৰ্কে আলোচনা কৰা। উত্তৰ ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ সেই গুৰুত্বপূৰ্ণ শাখা যিয়ে ৰাষ্ট্ৰ, চৰকাৰ, ৰাজনৈতিক অনুষ্ঠান আৰু মানুহৰ ৰাজনৈতিক আচৰণ সম্পৰ্কে পদ্ধতিগতভাৱে অধ্যয়ন কৰে। নাম্বাৰ 1 দৰ্শন ভিত্তিক অধ্যয়ন। প্ৰাচীন গ্ৰীচত প্লেটো আৰু এৰিষ্টটলৰ হাতত এই অধ্যয়নৰ আৰম্ভণি হৈছিল। সেই সময়ত ৰাজনীতিক ইতিহাস আৰু দৰ্শনৰ এটা অংশ হিচাপেহে চোৱা হৈছিল। নাম্বাৰ 2 আদৰ্শবাদী দৃষ্টিভংগী। এই সময়ছোৱাত ৰাষ্ট্ৰখন কেনেকুৱা হোৱা উচিত বা এটা আদৰ্শ ৰাষ্ট্ৰ কেনেকৈ গঠন কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। নাম্বাৰ 3 প্ৰতিষ্ঠানিক অধ্যয়ন। ৰাষ্ট্ৰ আৰু চৰকাৰৰ দৰে আনুষ্ঠানিক গাঁথনিবোৰৰ বৰ্ণনাত্মক অধ্যয়নতে এই পৰ্যায় সীমাবদ্ধ আছিল। নাম্বাৰ 4 স্বতন্ত্ৰ পৰিচয়। 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিতে ৰাজনীতি বিজ্ঞানে দৰ্শনৰ পৰা মুক্ত হৈ এক স্বতন্ত্ৰ বিজ্ঞান হিচাপে স্বীকৃতি লাভ কৰে। নাম্বাৰ 5 ব্যৱহাৰবাদী আন্দোলন। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাৰ ৰাজনীতি বিজ্ঞানীসকলৰ প্ৰচেষ্টাত ৰাজনীতি বিজ্ঞানলৈ এক ডাঙৰ পৰিৱৰ্তন আহে। নাম্বাৰ 6 মানৱ আচৰণৰ অধ্যয়ন। কেৱল আনুষ্ঠানিক প্ৰতিষ্ঠান, চৰকাৰ বা আইন অধ্যয়ন কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক ব্যৱস্থাত মানুহৰ প্ৰকৃতি, আচৰণ, নিৰ্বাচনী প্ৰক্ৰিয়া আৰু ক্ষমতাৰ প্ৰয়োগক গুৰুত্ব দিয়া হ'ল। নাম্বাৰ 7 পদ্ধতিগত পৰিৱৰ্তন। আইনত পৰিসংখ্যা, তথ্য সংগ্ৰহ আৰু বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ হ'ল। নাম্বাৰ 8 মূল্যবোধ আৰু প্ৰাসংগিকতা। কেৱল নিৰপেক্ষ বিজ্ঞান হোৱাৰ সলনি ৰাজনীতি বিজ্ঞানে সমাজৰ প্ৰকৃত সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। নাম্বাৰ 9 বিষয়বস্তুৰ প্ৰসাৰ। বৰ্তমান সময়ত ইয়াৰ পৰিসৰ বহল হৈ পৰিছে। এতিয়া ইয়াত গোলকীয়কৰণ, মানৱ অধিকাৰ, পৰিৱেশ, ৰাজনীতি, লিংগ বৈষম্য আৰু সন্ত্ৰাসবাদৰ দৰে গোলকীয় সমস্যাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 15 আচৰণবাদ কি? আচৰণবাদৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰা। উত্তৰ আচৰণবাদ হৈছে ৰাজনীতি বিজ্ঞানৰ এক আধুনিক দৃষ্টিভংগী য'ত মানুহৰ বাস্তৱ ৰাজনৈতিক আচৰণ, মনোভাৱ, ভোটদান, নেতৃত্ব, গোটৰ কাৰ্যকলাপ আদি বৈজ্ঞানিকভাৱে অধ্যয়ন কৰা হয়। এই দৃষ্টিভংগীৰ মতে কেৱল সংবিধান, আইন বা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান অধ্যয়ন কৰিলেই ৰাজনীতি সম্পূৰ্ণৰূপে বুজিব নোৱাৰি। মানুহে বাস্তৱ জীৱনত কেনেকৈ ৰাজনৈতিক আচৰণ কৰে সেয়াও অধ্যয়ন কৰিব লাগে। আচৰণবাদৰ গুৰুত্ব। নাম্বাৰ 1 ৰাজনীতি বিজ্ঞানক অধিক বৈজ্ঞানিক আৰু আধুনিক কৰি তুলিছে। নাম্বাৰ 2 বাস্তৱ ৰাজনৈতিক সমস্যা বুজিবলৈ সহায় কৰে। নাম্বাৰ 3 ভোটদানৰ ধৰণ, জনমতৰ নেতৃত্ব আৰু ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণৰ কাৰণ বিশ্লেষণ কৰাত সহায়ক। আচৰণবাদৰ সীমাবদ্ধতা। নাম্বাৰ 1 মূল্যবোধ, ন্যায়, নৈতিকতা আদি বিষয়ক কম গুৰুত্ব দিয়ে। নাম্বাৰ 2 সকলো ৰাজনৈতিক ঘটনাক বৈজ্ঞানিকভাৱে জুখিব নোৱাৰি। নাম্বাৰ 3 ৰাজনীতিৰ দাৰ্শনিক আৰু আদৰ্শগত দিশ অপেক্ষা কৰাৰ অভিযোগ আছে। আচৰণবাদৰ বৈশিষ্ট্য। নাম্বাৰ 1 সত্যতা নিৰূপণ। আচৰণবাদত যিকোনো সিদ্ধান্ত বা মতামত, তথ্য, পৰ্যবেক্ষণ আৰু গৱেষণাৰ জৰিয়তে সত্যতা পৰীক্ষা কৰি গ্ৰহণ কৰা হয়। প্ৰমাণ নোহোৱাকৈ কোনো সিদ্ধান্ত মানি লোৱা নহয়। নাম্বাৰ 2 কৌশল। আচৰণবাদত তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ বাবে বৈজ্ঞানিক কৌশল যেনে জৰীপ, পৰ্যবেক্ষণ আৰু পৰিসংখ্যাগত পদ্ধতি ব্যৱহাৰ কৰা হয়।
নাম্বাৰ 3 মূল্যায়ন নিৰপেক্ষতা আচৰণবাদত গৱেষকে নিজৰ ব্যক্তিগত মতামত বিশ্বাস বা মূল্যবোধৰ প্ৰভাৱ নপৰাকে নিৰপেক্ষভাৱে গৱেষণা কৰে তথ্য আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা হয় নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ ইউনিট 1ৰ দীঘল প্ৰশ্নৰ উত্তৰ নেক্সট ভিডিঅ'ত আমি ইউনিট 2 1 আৰু 2 নম্বৰী প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমালোকে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা